ডাবল ইঞ্জিন চৰকাৰে অসমৰ হৈ দুৰন্ত গতিত কাম কৰাৰ বাবে বিচাৰ আপোনালোকৰ ওপৰত। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল, সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। ৰাইট টু পাব্লিক সাৰ্ভিস এই আইনখনৰ অধীনত নিৰ্মাণ হোৱা আমাৰ আয়োগখনৰ কামো আমি ডিচেম্বৰ মাহত আৰম্ভ কৰিম। পৰ্যটনৰ ফালৰ পৰাও অসমলৈ এইবাৰ ডাঙৰ খবৰ আহিছে। ইণ্ডিয়ান টুৰিজিম মাৰ্ট এইবাৰ কাজিৰঙাত অনুষ্ঠিত হ'ব আৰু কাজিৰঙাই ভাৰতৰ পৰ্যটন উদ্যোগত বা পৰ্যটনৰ ইতিহাসত এটা নতুন শিখৰত উপনীত হ'ব। ইণ্ডিয়ান টুৰিজিম মাৰ্ট এটা ডাঙৰ অনুষ্ঠান। ভাৰত চৰকাৰে এইবাৰ কাজিৰঙাত ইয়াক অনুষ্ঠিত কৰিব। এই ধৰণে আমাৰ লাহে লাহে নতুন খবৰবিলাক আহি আছে। 15 তাৰিখে বড়ো লোকসকলে নতুন দিল্লীত এটা বড়ো উৎসৱ পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই উৎসৱত যোগদান কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। সেই দিনটো জনজাতীয় গৌৰৱ দিৱস। মই এতিয়াই আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাইছো। কমল চেত্ৰীয়ে লিখিছে গ্ৰেট, আকাশ দাসে লিখিছে ধন্যবাদ, ৰঞ্জন বিশ্বাসে লিখিছে গ্ৰেট CM, ৰুবুল হুছেনে লিখিছে গ্ৰেট নিউজ, নৰেশ জাটে লিখিছে জয় শ্ৰীৰাম, ববিতা বৰগোহাঁই লিখিছে গ্ৰেট ৱৰ্ক, গ্ৰেট মামা, আৰু ভাল কাম কৰি যাওক। মিলন ডেকাই ব্ৰডকাষ্ট চাই আছে। ববি মেজ ভন তেখেতে লিখিছে মই এগৰাকী অকলশৰীয়া মাতৃ, আপুনি এইবাৰ অৰুণোদয়ৰ বাবে আবেদন কৰিব। দীপ পালে লিখিছে হিমন্ত দা আৱাৰ প্ৰাইড, গৌতম নাথে লিখিছে গ্ৰেট CM, বিনয় ভূষণ ভৌমিকে লিখিছে গ্ৰেট ৱৰ্ক, ৰুক্মিণী ঢাকালে লিখিছে গ্ৰেট CM। এনেদৰে বহুতে খুব সুন্দৰকৈ ব্ৰডকাষ্টত অংশগ্ৰহণ কৰিছে আৰু দুই এটা কামৰ কথাও লিখিছে। মই নিশ্চয় সকলোখিনি চাই দিবৰ বাবে চেষ্টা কৰিম। খালি মই এটাই কথা কম, মই অসমৰ মুখ্যমন্ত্ৰী, যিমানখিনি মানৱীয়ভাৱে কৰিব পাৰো মই কৰি গৈ থাকিম। জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছো, CM হেল্পলাইন, অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব। এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব, নিৰ্দিষ্ট হোৱাটছআপ থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব। ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব। আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো। ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয়, চৰকাৰী কাৰ্যালয়ত গলে নহয়গৈ। মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হবৰ বাবে চেষ্টা কৰিম। मैं देख रहा हूं मेरा ब्रॉडकास्ट झारखंड से भी बहुत लोग देख रहा है। झारखंड